প্ৰিয় দৰ্শক, মই ধনজ্যোতি আৰু আপোনালোকে মোৰ সৈতে চাবলৈ লৈছে নিভাজ অসম লাইফৰ এক বিশেষ অনুষ্ঠান অতিথিৰ আড্ডা। আজি অতিথিৰ আড্ডাৰ মজিয়াত এনে এগৰাকী অতিথি আমাৰ সৈতে উপস্থিত আছে, যাৰ পৰিচয় আমি আপোনালোকৰ আগত দাঙি ধৰি বিশেষ কৰিব নোৱাৰোঁ। এগৰাকী বিশিষ্ট অভিনেতা, বিশেষ কবি, বিভিন্ন প্ৰতিষ্ঠানৰ লগত জড়িত এগৰাকী বিশিষ্ট সমাজসেৱক, আমাৰ সকলোৰে মৰমৰ পৰিচিত ইংৰাজ জ্যোতিদাস ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠান অতিথিৰ আড্ডাৰ মজিয়াত। নমস্কাৰ। আমি যিমান দূৰ জানো আপুনি বিভিন্ন প্ৰান্তত সন্মান উঠাবলৈ সক্ষম হৈছে, কিন্তু সেইটো বিষয়লৈ আমি পিছত আহিম। কিন্তু যিহেতু আপুনি শৈশৱৰে পৰা সাহিত্য জগতৰ লগত জড়িত, বিভিন্ন প্ৰতিষ্ঠানত আপুনি কবিতা আবৃত্তিৰে সুনাম কৰিবলৈ উজ্জ্বল হৈছিলে, সুনাম কৰি আনিছিলে। তাৰে যদি এটা কবিতাৰে আজি অনুষ্ঠান আৰম্ভ কৰোঁ। প্ৰথমে মই নিভাজ অসমীয়া যিটো চেনেল, মই সকলো আপোনালোকৰ কৰ্মকৰ্তাক অশেষ ধন্যবাদ জনাইছোঁ। আচলতে সাক্ষাৎকাৰ দিয়া যোগ্যতা নাই, তথাপিও আজি আপুনি মাতিলে, তাৰ কাৰণে মই আচলতে যাৰ বহুত থাকে তেখেতসকলে নাই বুলিয়ে কয় বাৰু। যাৰ নহওক, থকা নথকাৰ মাজতে নাথাকিলে আপুনি ইমান সুপৰিচিত এজন ব্যক্তি হৈ উঠে। আমি জনাত যাৰ নহওক এটা কবিতাৰ মাজেৰে আজি অনুষ্ঠান আৰম্ভ কৰিম। হয়, মই যিটো প্ৰথম কবিতা মই প্ৰথম লিখিছিলোঁ, মই তেতিয়া ক্লাছ তৃতীয় শ্ৰেণীত পঢ়ি আছিলোঁ, আৰু সেইটো কবিতাতে মই স্কুলত বেষ্ট এৱাৰ্ড পাইছিলোঁ। সেই কবিতাটো অকণমান গুণগুণাই দিছোঁ মই। মা, অ' মা, তোৰ আকাশত মই চন্দ্ৰ পাতি তৰা হৈ সাজি মেটি ধুনীয়া ঘৰ। অ' মা, দেউতাৰ কোলাত মোক শুব দিবানে মা? মই ধুনীয়াকে শুই যাম অ' মা। তই যে গাইছিলি সেই নিচুকনি গীতটো, মই আকৌ ধুনীয়াকৈ গাম অ' মা। তই গুণগুণালে মই তোৰ কোলাতেই টোপনি যামগৈ। দেউতাই লিখা সেই চন্দ্ৰ নামৰ কবিতাটো মই গোপনে গোপনে গাম, তোৰ আকাশৰ তৰা হৈ জিলিকি থাকিম অ' মা। সেই কবিতাটো মই অকণমান গুণগুণালোঁ, কাৰণ যিহেতু মোৰ শৈশৱ আৰম্ভ কৰিছিলে সেই কবিতাটো। আমাৰ বুকুৰ মাজত থাকি কিনে আৰম্ভ কৰা বুলি ক'লেও ঠিক ভুল নহয়। সঁচাকৈ সেই তাহানিৰ শৈশৱলৈ উভতি যোৱাৰ এটা অনুপ্ৰেৰণা কবিতাটোৰ মাজেৰে। যাই নহওক, আপুনি বিভিন্ন প্ৰতিষ্ঠানৰ লগত জড়িত। হয়, আপোনাৰ পৰা যদি অকণমান জানিব বিচাৰোঁ, বৰ্তমান ক'ত কেনেকৈ আছে? আচলতে মই যদি শৈশৱৰ পৰাই কৈছোঁ, মোৰ জন্মস্থান আছিলে মোৰ আপোনাৰ মাজুলী, আৰু তাতে শৈশৱটো পাৰ কৰিলোঁ, আৰু LP স্কুল তাতে শেষ কৰিলোঁ। আৰু তাৰ পিছৰ পৰ্যায়খিনি মই লখিমপুৰত কৰিলোঁ, লখিমপুৰত ক্লাছ 5ৰ পৰা 7লৈকে। তাৰ বাকীখিনি পৰ্যায় মই অৰুণাচলত কৰিলোঁ, আৰু শেষৰ পৰ্যায়খিনি ক্লাছ 9, 10 মই গুৱাহাটীত শেষ কৰিলোঁ। তাৰপিছত হাই ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ আৰ্য কলেজৰ পৰা। তাৰপিছত মই B.Pharm গ্ৰেজুৱেশ্যন কৰিলোঁ আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা, পষ্ট গ্ৰেজুৱেশ্যন কৰিলোঁ দিল্লীৰ পৰা। আৰু তেনেকৈ কৰাৰ পিছত মই দুটামান MNC কোম্পানীত মই কাম কৰিছিলোঁ, ফাইজাৰ, GSK, তেনেকুৱা আগশাৰী কোম্পানী দুটামানত মই কাম কৰিলোঁ। তাৰপৰা তেতিয়াৰ পৰা শৈশৱৰ পৰাই অসমৰ সমাজসেৱাৰ কামবিলাকৰ লগত ব্ৰতী হৈ আছিলোঁ, ভাল লাগে কিছুমান কাম কৰি। তাৰ মাজতে মোৰ কাৰণে এটা ভাল খবৰ আছিলে, মই তেতিয়া ডুবাইত এটা মই সুযোগ পাইছিলোঁ। এইখিনি ডুবাইৰ কথা ওলাওঁতে মনত পৰিছে, আপুনি ডুবাইত আপোনাৰ অসমীয়া ভাষা গৌৰৱ আঁচনিৰ এটা বিশেষ সন্মান ল'বলৈ সক্ষম হৈছিলে। হয়, আচলতে অসম ভাষা গৌৰৱ আঁচনিৰ যিটো এৱাৰ্ড দিছিলে, সেইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ বহুবোৰ দিছিলে, আপোনাৰ ব্যক্তিক দিছিলে। তাতো মই এজন বঁটা প্ৰাপক আছিলোঁ। আৰু প্ৰথম কিতাপখন আছিলে সপোন, আৰু সপোনৰ পৰা মোৰ শৈশৱটো আৰম্ভ হৈছিলে। আৰু গ্ৰেজুৱেশ্যন পঢ়ি থাকোঁতে 2015ত মই সপোন কিতাপখন ৰিলিজ কৰিছিলোঁ। তাৰপিছত লাহে লাহে এখন দুখনকৈ কিতাপ মোৰ আহিবলৈ আৰম্ভ হ'ল। তাৰপিছত সপোনৰ পিছতে মই ডুবাইলৈ যাবলগীয়া হ'ল। ডুবাইলৈ গ'লোঁ, তাতো মই কোৰ্চ এটা কৰি আছিলোঁ, আৰু ডুবাই মলতো মই জব কৰি আছিলোঁ। তেতিয়া মই ডুবাই মণিপাল ইউনিভাৰ্চিটিত শ্ৰেয়া ঘোষালৰ গানটো মই বেষ্ট এক্টিং এৱাৰ্ড পাইছিলোঁ। খুব সুন্দৰ শুভ সংবাদ। শ্ৰেয়া ঘোষালৰ এটা গানত আপুনি অসমৰ হৈ পাৰ্টিচিপেট কৰি বেষ্ট এৱাৰ্ড পাইছে। তাতকৈ আৰু ডাঙৰ কৰা হ'ব নোৱাৰে। গানটো কোনটো গান আছিলে? যিটো গান শ্ৰেয়া ঘোষালৰ আছিলে, আচলতে সেই জীৱনৰ সেই স্মৃতিটো হয়তো মই কেতিয়াও পাহৰিব নোৱাৰিম। আৰু যিহেতু
প্ৰথম যেতিয়া কাইলৈৰ পৰা আমাৰ আৰম্ভ হ'ব আৰু স্কুল উইক, সেইটো টাইমত মই ডিচাইড কৰিছিলোঁ যে এই গানটো মই ষ্টেজত অভিনয় কৰিব পাৰিম নেকি। বাৰে বাৰে মনটো বহুত দূৰাই আছিলে। তাৰপিছত যেতিয়া ষ্টেজত মই গানটো, এটা বৰ দুখৰ গান আৰু মানে সি মাৰ প্ৰতিচ্ছবিখন আচলতে চকুত নাহি থাকে গানটো। তাৰ পৰা ষ্টেজত মই পাৰফৰ্ম কৰিলোঁ, বেষ্ট এৱাৰ্ড পালোঁ। তাৰ পৰাই মনটো অলপ ভাল লাগিল। জীৱন আৰম্ভণি হ'ল। হয়। এইখিনিতে কথা এটা মনলৈ আহিছে, আপুনি মাজুলীত জন্মগ্ৰহণ কৰা কৰি গোটেই অসম যাত্ৰাৰ পৰা অসমৰ বাহিৰতো আপুনি বিভিন্ন সন্মান পাবলৈ সক্ষম হৈছে। চ' যিহেতু মাজুলীত জন্মগ্ৰহণ ব্যক্তি, বৰ্তমান ৰাসৰ সময়, উজলি পৰিৱেশ সমগ্ৰ অসমত, যদি অকণমান ৰাসৰ ৰাসলীলা কিবা অকণমান অভিনয় জগতৰ মাজত, কাৰণ আপুনি অভিনয় জগতৰ লগতো জড়িত, ইফালে অভিনয়, ইফালে মাজুলীত জন্মগ্ৰহণ, ইফালে সাহিত্যিক, গোটেইখিনি কথাৰ মাজত আহিম। কিন্তু অকণমান যিহেতু সমগ্ৰ অসমতে উদুলি মুদুলি এক বিশেষ পৰিৱেশ ৰাসক লৈ, ৰাসৰ যেতিয়া মানে LP স্কুলত থকাৰ সময়ত মই কৃষ্ণ নাচিছিলোঁ মানে মাজুলীত, তেতিয়া সেই দিনবোৰ এতিয়াও মনত পৰে। আচলতে দেউতাৰ মায়ে সেই কোলাত ধৰি ধৰি লৈ গৈছিল এটা সময়ত। তাৰ পৰা যেতিয়া কৃষ্ণ নাচিছিলোঁ, মোৰ এটা মানে এতিয়াও মনত আছে, যেতিয়া মানে গোপীসকলে যে হ্ৰদৰ পানী খায়, সকলোবিলাক যে পৰি থাকে, তেতিয়া কৃষ্ণ ৰাধা এইটো নাচি থাকিলে, তেতিয়া মই সিহঁতক চাব আহোঁ মানে, তেতিয়াতো গোটেইখনতে পৰিছে। তেতিয়া মই যেতিয়া মানে যাওঁ আৰু, ইটা দুটি আতি বান্ধি কদম্বে চলিলা, অ কৃষ্ণ হৰদমাদে জাপ দিয়া, কৃষ্ণ জল দি কৰিলা, অ কৃষ্ণ জল দি কৰিলা। আচলতে সেই সংলাপটো মানে বহুবাৰ গালি খাইছিলোঁ সেই সংলাপ। কৃষ্ণ নাচিছিল। হয়। এইখিনিতে কথা এটা মনলৈ আছে, আজি কেইদিনমান আগত বিভিন্ন সংবাদ মাধ্যমত এক খলকনিৰ সৃষ্টি কৰিছিলে, ৰাসত নচা এজনী ছোৱালীৰ গাত কৃষ্ণ নাম দিছিলে। যিহেতু আপুনি কৃষ্ণ নাচিছিলে, তাৰ প্ৰসংগত আমি ঠিক টানি আনিব বিচাৰো না, অকণমান জাষ্ট পৰ্যালোচনা, আপুনি কি ক'ব বিচাৰে? আচলতে চব দাদা, মই এটা কথা কওঁ, কৃষ্ণ যাৰ যিটো বস্তু নহয় জানো বাৰু, আজি মই ভাবোঁ যে কৃষ্ণক সদায় এজন ল'ৰাক দিয়াটো মই ভাবোঁ মোৰ দৃষ্টিভংগীত ভাল, কাৰণ এজনী ছোৱালীৰ কাৰণে তাই ৰাধা বেষ্ট। আৰু মই ভাবোঁ যে এইটো ক্ষেত্ৰত মাজুলীতো এবাৰ তেনেকুৱা ঘটনা এটা হৈ গৈছে। আমাৰ মাহঁতে এতিয়াও কয়, সি মানে কৃষ্ণ ছোৱালী এজনী নচাৰ পিছত, মই ভাবোঁ যে কৃষ্ণ ক্ষেত্ৰত সদায় ল'ৰাক প্ৰাধান্য দিয়াটো ভাল। আৰু কৃষ্ণ বুলি নহয়, ঠিক মই ভাওনাৰ বিষয়ে ইমান যিহেতু জ্ঞান সীমিত, ভাওনাক লৈ ইমানখিনি মাজত নোসোমাওঁ, কিন্তু মই চকুৰে যিমানখিনি দেখোঁ, ভাওনাত বিভিন্ন ভাওনাত কি হয়, ল'ৰাটোৱে ল'ৰা হোৱাৰ লগত, আমি যিমান দূৰ জানো বা ভাওনাক লৈ ইমান নাজানো, তথাপিতো এজন ল'ৰা যদি ল'ৰা হয় বা ছোৱালীজনী ছোৱালী ভাও ধৰে, নিশ্চয় ভাল লাগে। কিন্তু কেতিয়াবা কি হয়, ছোৱালীজনী ল'ৰা হয়, ল'ৰা তেনেকুৱা হ'ব পাৰে নেকি? মই নাজানো, আপোনালোকৰ জানিব কিন্তু বিচাৰিম। চাওক, আজি আমি মাজুলীত শৈশৱখিনি যেতিয়া পাৰ কৰিছিলোঁ বা বহু সময় মাজুলীৰ সত্ৰৰ সৈতে লগতো জড়িত হৈ আছিলোঁ, বহুবাৰ তেনেকুৱা প্ৰশ্ন উত্থাপন হয়। মই ভাবোঁ যে সেইটো হ'ব নালাগে। আচলতে যিসকল আমাৰ অভিজ্ঞ ব্যক্তি আছে, সেইসকলক সেইটো কিছুমান সময়ত দেখা যায়, এই যে আজি ছোৱালীৰা, কালি বোৱাৰীৰা, পৰহি আমি ল'ৰাৰা, তেনেকুৱা হয় জানো? মই ভাবোঁ যে আমাৰ যিবিলাক পৰম্পৰাবোৰ বেলেগ এটা গতিলে পথ কৰি আছে নেকি, মই ভাবোঁ মানে, যিটো আচলতে হ'ব নালাগে। এতিয়া আপুনি চিন্তা কৰক, যেতিয়া মানে বফুদেৱ মানে কোনে লয় আচলতে, এতিয়া মাজুলীত আপুনি চাব, ঠিক আছে হয়, আগতে যাত্ৰাপালা থিয়েটাৰ কৰিছিলে গাভৰু কালত ছোৱালীবিলাকে, সেইটো এটা পৰম্পৰা বাৰু মাজুলীত এতিয়াও আছে। কিন্তু এনেকে আমাৰ সেই বস্তুবোৰ এনেকে ব্ৰেক হৈ যোৱা নাছিলে, কিন্তু যিবিলাক এটা সদায় সীমাত আবদ্ধ কৰি ৰাখিছিলে। আৰু ৰাসৰ ক্ষেত্ৰততো ৰাসখন এখনতো এখন শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা বুলি ক'লেতো আমাৰ কেৱল আমাৰ অসমতে নহয়, মানে বিদেশৰ পৰ্যন্তৰো মাজুলীক লৈ এটা সুন্দৰ এটা হেৰি আছে। চ' মই ভাবোঁ যে যাৰ যিটো কাৰণে চুইটেবল হয়, সেই বস্তুটো দিয়াটো দৰকাৰ, যাতে ল'ৰাৰ ক্ষেত্ৰত যিটো ল'ৰাৰ আৰু ছোৱালীৰ ক্ষেত্ৰত মানে ল'ৰাকে মানে হয় মানে দিব লাগে। আপুনি সংগীতৰ মাজত বাৰু ইমান জড়িত নহয়, আপুনি এক্টিং কৰে, চ' অভিনয়, সাহিত্য আৰু সমাজ সেৱা, আপুনি এটা NGOৰ লগতো জড়িত, যোনটো এটা ষ্টাব্লিছ NGO। চ' একেখিনি কাম আপোনাৰ নিজৰ ব্যক্তিগত কাম একেলগে কেনেকৈ চাম? আচলতে দাদা, আপুনি এটা বৰ সুন্দৰ প্ৰশ্ন সুধিছে, কাৰণ টাইম মেনেজমেণ্টটো মানুহৰ থাকেই সকলোৰে, নহয় জানো বাৰু? আৰু মই যেতিয়া তেনেকৈ ডুবাইৰ পৰা অহাৰ পিছৰ পৰা আৰু তাৰ পিছৰ পৰা মই বহুবোৰ সমাজ সেৱা, শৈশৱৰ পৰা অলপমান মন আছিলে,
আৰু তেনেকৈ জোনজোনাকটো মোৰ এনেকুৱা এটা সততাৰ আৰু উদ্দেশ্য আছিলে যে সমাজৰ প্ৰতি কিবা এটা কাম কৰিব পাৰোঁ নেকি অভাগিনীয়ে। তাৰপিছত আমি এটা সৰু সকলো মিলিজুলি আমাৰ 25জনীয়া এখন কমিটি গঠন কৰিলোঁ। তাৰপিছত আমি জোনজোনাকৰ গোটেই কামবোৰ আমি অকণমান আগলৈ আগবাঢ়ি যাব বিচাৰিলোঁ। আমাৰ এনেকৈ কালচাৰ অ'ল্ড এজ হোম এনেকুৱা আমি কিছুমান প্ৰজেক্ট যাতে আমি ইন ফিউচাৰ কাম কৰিব পাৰোঁ তাৰ কাৰণে। আৰু সাহিত্যিকৰ সেই তেনেকুৱাও মই কেতিয়াবা সময় পালে কবিতা চবিতা লিখোঁ, প্ৰবন্ধ লিখোঁ আৰু তেনেকৈ টাইমবোৰ আপুনি অভিনয় কৰিছে, অভিনয় সংলাপ যদি ৰাসৰ শুনিলোঁ বেলেগ অভিনয় সংলাপ। হয়, অভিনয় ঠিক আছে বাৰু। মই এতিয়া মোৰে কৰিছোঁ, মোৰ যিখন চতুৰ্থৰ যিখন মোৰ কিতাপ আহি আছে সেইখন অলৰেডি ৰিলিজ হ'ল, জোনাক আহিল। জোনাক আহিল সেই কিতাপখন এখন মানে নাটক আকাৰে ওলাব গৈ আছে। তাৰে আমাৰ মাজত 2024 চাগে মাজৰ ভাগত সেই হয় জোনাক আহিল। জোনাক আহিল আপোনাৰ এখন কিতাপ আছে, উপন্যাস। আৰু প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক ক'ব বিচাৰিছোঁ ইংৰাজী দেশৰ এখন সুন্দৰ কিতাপ জোনাক আহিল। আপোনালোকৰ নতুন বৰ্ষৰ লগে লগে নতুন বছৰৰ শুভেচ্ছা জনাই আপোনালোকৰ মাজলৈ আগবঢ়াব। আশা কৰোঁ সকলোৱে আঁকোৱালি ল'ব তেখেতৰ এই বিশেষ কিতাপখন। আগৰ কিতাপত যেনেকৈ মৰম দিছিলে, আশা কৰোঁ এইখনতো একেদৰে মৰম পাবলৈ সক্ষম হ'ব। জোনাক হেৰি হয়, জোনাক আহিল আচলতে নাটকখন এখন বৰ দুখৰ নাটক, যিহেতু এখন ঘৰৰ এটা সৰু পৰিয়ালৰ মাজত পৰিয়াল কেন্দ্ৰিক নাটক হয়। তাত দুজনী ছোৱালী থাকে আৰু এজন সৰু ভাইটি থাকে, মাক থাকে, দেউতাক সৰুতে হেৰুৱায়। তাৰপৰা সিহঁতৰ গাঁওখনে সিহঁতক এঘৰীয়া কৰে। মানে এটা সাংঘাতিক এটা সময় আৰু সিহঁতৰ কাৰণে। তেতিয়া সৰু ছোৱালীজনীয়ে মানে দেউতাক ঢুকোৱাৰ পিছত তাই তেতিয়া মানে তাই গাঁৱতে তাই তেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰি গ্ৰামীণ বিকাশ বেংকতে তাই চাকৰি পায়। তেতিয়া তাই মাকলৈ এটা খবৰ লৈ আহে, ভাল খবৰটো। অ' মা শুনাচোন, অ' মা ক'ত আছ তই? মাজনী, তই আজি তই ইমান হাঁহি মুখে আহিছ? অ' মা, আজি ভাল খবৰ। শুনাচোন, দেউতাৰ ফটোখন ক'ত আছে মা? মোক এবাৰ চাব দিয়া না। দেউতাৰ ফটোখন ক'ত আছে? দেউতা, আজি মই চাকৰি পালো দেউতা। তোৰ সপোন মই পূৰণ কৰিলো দেউতা। তই একো চিন্তা কৰিব নালাগে। আজিৰ পৰা ঘৰখনৰ দায়িত্ব মই লম। মাজনী, কি হ'ল তোৰ? অ' মা, দেউতাৰ ফটোখনত সেৱা এটা ললো। আজি আমাৰ ভাল খবৰ নহয় জানো? গ্ৰামীণ বিকাশ বেংকৰ মই চাকৰিটো আজি পালো। মেনেজাৰ ছাৰ এজনে কৈছে তুমি ভালকে কাম কৰিব পাৰিবা। অ' মা, আমাৰ ঘৰলৈ চোন জোনাক আহিল এতিয়া। ছাৰৰ ফালে জোনাক। অ' মা, গাঁৱৰ মাটিখিনিও এতিয়া মোক ওলাব পাৰিম। কাইলৈ মই ৰাতিপুৱাই গাঁওবুঢ়া ঘৰত যাম। অহা মাহৰ পইচাখিনিয়ে গাঁওবুঢ়া ঘৰৰ মাটিখিনি মোক ওলাব পাৰিম। অ' মা, দেউতাৰ যি স্তম্ভটোৰ আছিলে সেইটো ধুনীয়াকে বনাব পাৰিম। অভিনয়ৰ মাজেৰে আপোনাৰ কিতাপখন জোনাক আহিল নাটকখনৰ কেনেকৈ মনত আহিল? যে কিবা স্মৃতি লৈ আপুনি কিতাপখন আপোনাৰ কাহিনী নিৰ্মাণ কৰিলে? আচলতে দাদা মানে এনেকা হয়, জোনাক আহিল মানে যিখন কিতাপখনৰ নামটো মই এই কাৰণে দিব লাগে। হেৰুৱা সপোন বিচাৰে জোনাকৰ জোনাক হয়। জীৱনত এজন মানুহ লগ পাইছিলো মোৰ মানে জীৱনত। তেখেতে মোক জীৱনটো বহুত পোহৰ দিছিলে। প্ৰত্যেকটো সময়ত আগুৱাই যাবৰ কাৰণে বহুতখিনি আশ্বাস দিছিলে। আৰু তেতিয়াই মই জীৱনটো স্থিৰ কৰিলো, জোনাক নামত কিবা এটা কৰিব পৰা যায় নেকি। আশ্বাস দিয়া মানুহ গৰাকীৰ নাম জোনাক। তেতিয়া মই চিন্তা কৰিলো যে জোনাক নামটো মই দিছো আচলতে, কাৰণ যিহেতু আমাৰ সমাজত আমি বহুবোৰ মানুহ লগ পাওঁ, নহয় জানো বাৰু? ভাল বেয়া, কিন্তু কেতিয়াবা মানুহৰ এনেকুৱা হয় আমাৰ তেজৰ সম্পৰ্ক নহলেও কিছুমান মানুহ কিন্তু আমাৰ বহুত আপোন হৈ পৰে। তেনেদৰে এজন ব্যক্তি আছিলে আৰু তেওঁ বহুখিনি আশ্বাস দিছিল জীৱন বাটত আগুৱাই যাবলৈ। তেতিয়া তেখেতক লগ পালে এনেকে লাগে যে জীৱনটো কিবা জোনাক আহিছে নেকি, পোহৰ আহিছে নেকি। তেতিয়াই স্মৃতিত হয় জোনাক আহিল। তেতিয়াই মই জোনাক নামৰ কিতাপখন স্থিৰ কৰিলো আৰু সেয়াই আৰু গতি কৰি আছো লাহে লাহে। যা নহওক, হেৰুৱা সপোন বিচাৰি আপুনি জোনাক আহিল কিতাপখনক বিচাৰি পালে। বৰ্তমান কি হ'বলৈ ব্যস্ত আপুনি? এতিয়া মোৰ আহিবলগীয়া আৰু দুখন কিতাপ মই লিখি আছো। এখন হ'ল লণ্ডনৰ প্ৰেমত, আৰু লণ্ডনৰ প্ৰেমৰ কিতাপখন আচলতে শেষ হৈ আছে। সেইখনো আহিব। আৰু মই গাঁৱলীয়া,
সেই কিতাপখন এতিয়া চলি আছে আচলতে ব্যস্ততাৰ মাজতে আৰু লাহে লাহে সময় আগুৱাই আছোঁ তেনেকৈ আৰু টাটাৰ কোম্পানীৰ লগতো মই জড়িত হৈ আছোঁ এজন বিজনেছ এছ'চিয়েট হিচাপে সেইবোৰ ইমানখন কাম একেলগে চম্ভালিব অসম্ভৱ তাৰ চিক্ৰেটনেছটো নিশ্চয় আচলতে দাদা মই মানে সৰুৰ পৰা অকণমান বেলেগ ধৰণৰ আছিলোঁ বেলেগ ধৰণৰ বিশেষ তেনেকুৱা নহয় মানে সেয়াই আৰু মানে অকণমান মানে আপুনি ঘড়ীটোতকৈও বেছি আগত দৌৰাতে অনুভৱ হয় যিখিনি আপুনি যিমান কামৰ মানে আমি ডাটাখিনি পালোঁ এতিয়ালৈকে বা জনাইছিলে কেনেকৈ দৌৰে আচলতে মই কি মানে সময় তেনেকুৱাই কাৰণ মই বেছিকৈ এনেকৈ প্ৰবন্ধ আৰু কবিতাবোৰ মই লিখোঁ সদায় ৰাতি আৰু মই ৰাতিটো প্ৰায় উজাগৰে থাকোঁ এতিয়া মাৰ পৰা সদায় গালি খাওঁ মই উজাগৰে থকাৰ কাৰণে আৰু কবিতা কিতাপ আৰু দিনটো মই সেই আৰু দিনৰ 10টামানলৈকে মই সদায় খোৱা হয় তাৰপিছত মই নিজৰ কামবোৰ কৰোঁ আৰু আপোনালোকেও জানে মোৰ ইংৰাজ অসমীয়া যিটো এটা চেনেল সেইটোতো মই মানুহসকলৰ কিছুমান ইউটিউব চেনেলটোৰ আপুনি ইংৰাজ আপোনাৰ নাম নামটো অকণমান ইউনিক নামটোত কিবা জানিব পাৰে নেকি আচলতে দাদা এনেকুৱা হ'ল যেতিয়া মানে ডুবাই কাম কৰিলোঁ 2টা বছৰ পাৰ কৰিলোঁ তেতিয়া বহুবোৰ মানুহক লগ পালোঁ জীৱন বাটত আৰু বহুবোৰ কথাও আলোচনা কৰোঁ কেতিয়াবা তেতিয়া মই চিন্তা কৰিলোঁ যে স্মৃতিবোৰ ধৰি ৰাখিবৰ কাৰণে মোৰ কিবা এটা প্ৰয়োজন আৰু তেতিয়াই মই ইংৰাজ অসমীয়া চেনেলটো মই মানে হেৰি কৰিলোঁ আৰু তেতিয়া উদ্বোধন কৰিলোঁ কৰাৰ পিছত মই তেনেকুৱা ব্যক্তিসকলৰ সাক্ষাৎকাৰবোৰ ল'ব আৰম্ভ কৰিলোঁ লাহে লাহে এতিয়া চেনেলটো অসমৰ প্ৰগতি দিশে গৈ আছে আপোনালোকৰ মৰম আৰু ইংৰাজ অসমীয়াক লৈ সপোন আছে সপোন এনেকুৱা আছে ধৰক আমাৰ সমাজত বহুবোৰ ভাল ভাল মানুহ আছে হয়তো সেই মানুহসকল আমাৰ টিভি পৰ্দাত আমি তেখেতসকলক আনিব নোৱাৰোঁ নহয় জানো বাৰু বহুবোৰ প্ৰতিভাশীল আমাৰ ব্যক্তি আছে সেই ব্যক্তিসকলক যাতে ইংৰাজ অসমীয়া চেনেলটোৰ পৰা জৰিয়তে যদি কিবা এখন কৰিব পৰা যায় সেইটোহে মই আপোনাক প্ৰয়াস কৰিছোঁ খুব সুন্দৰ নিদৰ্শন কিয়নো বহুত ধৰণৰ বহুত চেটেলাইট চেনেল আছে বা বহুত টেলিভিশ্যন চেনেল আছে এতিয়ালৈকে যিখিনি আমি গাঁৱৰ ভিতৰত সোমাই থকা প্ৰতিভা আছে প্ৰায় দেখা পোৱা নাযায় আমি মঞ্চত যিখিনি চিনাকি মুখ সেইখিনিকে দেখা পাওঁ সেইখিনি যাতে উলিয়াই অনাৰ প্ৰচেষ্টা চলাই ইংৰাজ অসমীয়া তাৰে আশা কৰিব পাৰোঁ আপোনাৰ পৰা আৰু এটা কবিতা শুনিব পাৰোঁ কবিতা ঠিক আছে মই আৰু এটা কবিতা মই মানে আবৃত্তি কৰিছিলোঁ সেইটো মাক লৈ লিখিছিলোঁ সেই কবিতাটোৰ মই পাব্লিছো কৰিছিলোঁ সপোনৰ মা শৈশৱতে মাক হেৰুৱালে দেখোন দেউতাৰ কোলাতে ডাঙৰ দীঘল হৈছিল কিন্তু দেউতাই দ্বিতীয় বিবাহ কৰাৰ পিছত আমাৰ মৰমবোৰ অৱহেলা কৰিলে বা দাদা ভাইটি আমি সকলোৱে মিলা প্ৰীতি এখন সুখৰ সংসাৰ চলি চাইছিলোঁ কিন্তু সেই সংসাৰখন আমি চাব নোৱাৰিলোঁ আধৰুৱা সপোন হৈ ৰৈ গৈছিলোঁ দেউতাৰ কোলা ডাঙৰ হ'ম বুলি কৰা সেই সপোনবোৰ টোপোলা বান্ধি আমি জুলুক তুলুককৈ লোহিতৰ পাৰতে সেই ধুনীয়া ঘৰটো কাটিছিলোঁ সেই ঘৰটো লোহিতৰ বাহনী পানীয়ে লৈ গুচি গ'লোঁ আৰু আমি অগৰি হ'লোঁ পাহৰি গৈছোঁ এইখিনিতে আপোনাক সমাগত নতুন বছৰত শেহতীয়াকৈ বহুত লোক জনাব আমাৰ নতুন বছৰত শুভ হওক তাৰ কামনা কৰিলোঁ আৰু মই এইখিনিতে আৰু এটা কথা কৈছোঁ মোৰ বহুবোৰ কামৰ লগত যে মই এইবোৰ কৰি আছোঁ এনেকুৱা যদি সোধা যে মোৰ জীৱন বাটত মোক সাহস যোগোৱা আৰু সেনেকুৱা ক্ষেত্ৰত মই সদায় দেউতাৰ মা আৰু মায়াৰাণী দাস গোলাপ দাস আৰু গৌতম দাস ডাঙৰীয়া তেখেতসকলে মোক জীৱনৰ বাটত বহুখিনি প্ৰেৰণা যোগাইছে জীৱন বাটত আগুৱাই যাবৰ কাৰণে হয়তো আজি ইমানখিনি কাম কৰিব পাৰিছোঁ সেই সিহঁতলোকৰ মৰম আৰু আশীৰ্বাদ আৰু মোৰ আৰু এজন ব্যক্তি আছে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়া আপোনালোকে জানে তেখেতেও মোক বহুখিনি জীৱন বাটত লিখা মেলা কবিতা প্ৰবন্ধ প্ৰত্যেকটো খোজত মোক আগুৱাই যাবলৈ প্ৰেৰণা যোগাইছিলে আপোনাৰ আগন্তুক দিন আপোনাৰ শুভ হওক সমাগত নতুন বছৰ ইংৰাজী নৱবৰ্ষৰ শেহতীয়াকৈ বহুত শুভকামনা জনালোঁ নৱবৰ্ষত নৱপ্ৰজন্মক আপুনি কিবা ক'ব বিচাৰিব নৱপ্ৰজন্মলৈ নকওঁ সমগ্ৰ অসমবাসী আচলতে মই অসমবাসী ৰাইজক এটাই অনুৰোধ জনালোঁ কাৰণ নিভাজ অসমীয়া যিটো চেনেল আপোনালোকে সকলোৱে জানে উদীয়মান ল'ৰা কাম কৰি আছে সুন্দৰকৈ আপোনালোকে মৰম দিব আৰু আশীৰ্বাদ দিব যাতে চেনেলটো আগুৱাই যাওক জীৱনৰ বাটত আৰু মোৰ মৰমৰ অসমবাসী ৰাইজ বন্ধুবৰ্গ সকলোলৈকে নৱবৰ্ষ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ ভগৱানে আপোনালোকক কুশলে ধন্যবাদ প্ৰিয় দৰ্শক এয়া আছিল আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ ইংৰাজী দাস ডাঙৰীয়া শেহতীয়াকৈ আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষ ওলগ জনাই অতিথি আড্ডাৰ মজিয়াৰ পৰা মই ধনজ্যোতিয়ে বিদায় মাগিছোঁ চাই থাকিব প্ৰতি শুকুৰবাৰে সন্ধিয়া 8 বজাত নিভাজ অসম লাইভৰ বিশেষ অনুষ্ঠান অতিথি আড্ডা